ঐতিহ্যমণ্ডিত লতাশিলত কৃষ্টিৰ মহাৰণ 2026 বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰিলে গুৱাহাটীৰ সংগীতা ৰাভাই গোলাঘাটৰ কৃষ্ণহাতী বৰুৱালৈ বিহু কুঁৱৰীৰ সন্মান লখিমপুৰৰ বৰষা বুঢ়াগোহাঁইৰ শিৰত উজলিল বিহুৰাণীৰ খিতাপ লাচিত গগৈলৈ শ্ৰেষ্ঠ ঢুলীয়া আৰু গোবিন্দ চন্দ্ৰ গগৈলৈ শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান এয়া হ'ল শ্ৰেষ্ঠ ঢুলীয়া লাচিত গগৈ বসন্তৰ লহপহীয়া বতাহজাকৰ মাজতেই শুকুৰবাৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত যেন উঠলি উঠিল সমগ্ৰ অসমৰ কৃষ্টি নিশাৰ আকাশ কঁপাই তোলা ঢোলৰ চাপ আৰু পেঁপাৰ লহৰৰ মাজতেই লতাশিলত অনুষ্ঠিত হ'ল 2026 বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা গুৱাহাটীৰ সংগীতা ৰাভা নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই নগাঁৱৰ নিৰ্জুমা কাকতি আৰু মৰাণৰ নিমিষা দিহিঙীয়াৰ লগতে সৌৰভোগৰ পম্পীনাথ এই 6গৰাকী বিহুৱতীৰ খোজৰ তালত মন্ত্ৰমুগ্ধ হৈ ৰ'ল সহস্ৰাধিক দৰ্শক বিচাৰক অজিত গগৈ প্ৰবীণ শইকীয়া আৰু জয়াশীল ঘোষৰ কঠোৰ নিৰীক্ষণৰ অন্তত গুৱাহাটীৰ নিবাসী সংগীতা ৰাভাই আজুৰিলে শ্ৰেষ্ঠত্বৰ খিতাপ বিহু সম্ৰাজ্ঞীৰ খিতাপ জয় কৰা সংগীতা ৰাভাক উপহাৰেৰে উপচাই পেলালে গুৱাহাটী বিহু সন্মিলনীয়ে 1,71,101 টকাৰ নগদ ধনৰ লগতে মানপত্ৰ জাপি সোণৰ গহনা টিভি ফ্ৰিজ আৰু ৱাশ্বিং মেচিনৰ দৰে অতি আকৰ্ষণীয় উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক আনহাতে কৃষ্টিৰ এই মহোৎসৱত গোলাঘাটৰ কৃষ্ণা হাতী বৰুৱাইও লাভ কৰে বিহু কুঁৱৰীৰ সন্মান গোলাঘাটৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱা 2026 চনৰ লখিমপুৰৰ বৰষা বুঢ়াগোহাঁইয়ে বিহুৰাণীৰ খিতাপ লাভ কৰি সমগ্ৰ অঞ্চলটোৰ বাবে কঢ়িয়াই আনিলে গৌৰৱ এবাৰ আমি বিহুৰাণী খিতাপ অৰ্জন কৰা বৰষা বৰগোহাঁই যাবলৈ ওলাইছোঁ এখন লৈ থাকা কেৱল নাচনীয়েই নহয় লতাশিলৰ মঞ্চ কঁপাই তোলা শ্ৰেষ্ঠ বাদ্যকাৰ সকলোকো জনোৱা হ'ল বিশেষ সন্মান 2026 বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ দখল কৰে লাচিত গগৈয়ে এখন পিতলৰ শৰাই আৰু নগদ ধন 10,000 টকা আগবঢ়াইছে আমাৰ শ্ৰেষ্ঠ ঢুলীয়ালৈ আনহাতে পেপাৰ যাদুকৰী সুৰেৰে সকলোকে মোহিত কৰা গোবিন্দ চন্দ্ৰ গগৈলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ পুৱতি নিশালৈকে ঢোল পেঁপাৰ শব্দত ৰজনজনাই থকা লতাশিলৰ বাকৰিত যেন জিলিকি উঠিল অসমীয়াৰ স্বাভিমানী কৃষ্টিৰ এই উজ্জ্বল ছবি
এই অনুভৱটো আচলতে মই বুজাবই নোৱাৰিম কেনেকুৱা এটা অনুভৱ 4টা বৰ্ষ মই বিফল হৈছোঁ কিন্তু মনত এটাই আশা আছিলে যে এদিন নহ'লেও এদিন মই সম্ৰাজ্ঞী উপাধিটো লৈ এৰিম সেইটো যদি আপুনি মনত বিশ্বাস ৰাখে সেইটো কোনো আপোনাক হেৰি কৰিব নোৱাৰে মানে ৰখাব নোৱাৰে বহুত কষ্ট কৰিলোঁ আচলতে এইখন মঞ্চ বুলিয়ে নহয় গোটেইকেইখন মঞ্চৰ কাৰণে বহুত কষ্ট কৰিছোঁ আৰু যিহেতু এই উপাধিটো পালোঁ মানে শেষ হোৱা নাই মোৰ এতিয়াও বিহু মই শেষ নকৰোঁ কেতিয়াও আচলতে মই আৰু এইটো ভাবোঁ যে মই এতিয়া বহুত ডাঙৰ মোৰ দায়িত্ব বাঢ়িলে আৰু মই শিকি যাব লাগিব নৱপ্ৰজন্মক শিকাই যাব লাগিব দুপৰ নিশালৈ বিহুপ্ৰেমীয়ে উপভোগ কৰিলে সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা প্ৰতি বছৰে লতাশিলত অনুষ্ঠিত এই বিহু প্ৰতিযোগিতাৰ বিহুৱতীৰ বাবে হৈ পৰে সপোন এই মঞ্চত নাচিব পৰাটো এক প্ৰকাৰ গৌৰৱৰে কথা বিজয় সকললৈ অভিনন্দন আৰু পৰাজিত সকলেও এদিন নহয় এদিন চিনিব সফলতাৰ বাট ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত লতাশিলৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।